সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলিল ডিকমৰ নাহৰতলী চাহ বাগিচাৰ পিতৃহীন কন্যা কিৰণ কুৰ্মী। বৃহত্তৰ ডিকম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাসম্পন্ন ছাত্ৰী কিৰণ কুৰ্মীয়ে। মাকে অতি কষ্টৰে পঢ়ুৱা নাহৰতলী চাহ বাগিচাৰ স্বৰ্গীয় চান্দুৰাম কুৰ্মী আৰু নিৰ্মলা কুৰ্মীৰ কন্যা কিৰণ কুৰ্মীয়ে বহু দুখ কষ্টৰ মাজেৰে এই ঈৰ্ষণীয় সফলতা লাভ কৰাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। বৃহস্পতিবাৰে ঘোষিত ফলাফলৰ পিছতেই কিৰণৰ বাসগৃহত শুভাকাংক্ষীৰ ভিৰ বাঢ়িছে। আজি পুৱাৰ ভাগতেই ছাত্ৰীগৰাকীৰ গৃহত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু উপস্থিত হৈ সম্বৰ্ধনা জনাই ছাত্ৰীগৰাকীক। পিতৃহীন ছাত্ৰীগৰাকীৰ এই সফলতা এতিয়া বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। ভাল লাগিছে, মানে ক'বলৈ ভাষা নাই আৰু ছোৱালীজনী নিজৰ কষ্টতে আৰু হেৰি কৰিছে আৰু হয়, পৰীক্ষা দিওঁতে তেওঁ লগত যায়, অহা যোৱা কৰোঁ আৰু এনেকৈ অকলে অকলে আৰু আমি তেনেকুৱা নাই। দেউতাক ৰিটায়াৰ হোৱাৰ পিছততো আমি হেৰি হৈ গ'লোঁ ন, কিন্তু তথাপিতো ছোৱালীজনীক উৎসাহটো দি থাকিলোঁ যে তুমি পঢ়ি থাকা যেতিয়ালৈকে নহয়, তাইক হেৰি কৰিব দিয়া নাই। পিতৃ থকা হ'লে বেছি সুখী হ'ল আৰু সুখী হ'লহেঁতেন, তেখেত থকা হ'লে বহুত সুখী হ'লহেঁতেন। তেখেতে বহুত আশা কৰিছিলে যে ছোৱালীজনী কিবা এটা হওক, কিবা এটা কৰক বুলি। এতিয়া তেখেত নাই, সেইটোৱে আমাক অলপ হেৰি লাগিছে আৰু দুখ লাগিছে তেখেত নথকাৰ কাৰণে। মই খুবেই আনন্দিত আৰু মোৰ এইটো আপোনাৰ 5 বছৰৰ কষ্ট আছিল। আজি কালি যোনটো ৰিজাল্ট আপোনাৰ ঘোষণা হৈছে সেইটো মই সফল লাভ প্ৰাপ্তি কৰিছোঁ আৰু মই খুবেই সুখী। আজি মোৰ কষ্টৰ ফলখিনি মই পাইছোঁ। কেনেকুৱা আছিলে প্ৰস্তুতি মোৰ আপোনাৰ প্ৰায় মই 2019 চনৰ পৰাই মই ট্ৰাই কৰি আছোঁ। এইটো মোৰ 3rd এটেম্প্ট আছিলে আৰু এইটো মোৰ 3rd ইণ্টাৰভিউ। পিতৃহীনতাৰ অনুভৱ কেতিয়াবা হৈছিলে নেকি? সেইটোতো বহুতেই হৈছিলে। মই যেতিয়া প্ৰথমবাৰ 2021 চনত পৰীক্ষা দিছিলোঁ তেতিয়া মোৰ দেউতা অসুস্থ হৈ আছিল। তেওঁ হস্পিটেলত থাকোঁতেই মই এইফালে এক্সাম লিখিবলগীয়া হৈছিল। সেইটো সময়ত মায়ে খুব কষ্ট কৰিছিল, দেউতাকো চাবলগীয়া হৈছিল, মোকো চাইছিল। তো সেইটো কষ্টৰ মাজতে তেওঁকো হেৰালোঁ। আজি মোৰ দুখ লাগিছে, মই আজি সফলতাৰ দিনত আজি নাই। হয়, তো তেওঁৰ যোনখিনি মা দেউতাই যোনখিনি মোৰ আৰ্থিকভাৱে সহায় কৰিব যিখিনি পাৰিলে, মই সেইখিনিক লৈ আজি এই কষ্ট কৰি আজি তেওঁলোকক আজি মই প্ৰাউড কৰিবলৈ অলপ চেষ্টা কৰিছিলোঁ। ব্যুৰো ৰিপৰ্ট, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।